নমস্কাৰ ফ্ৰেণ্ডসকল, ৱেলকাম টু অসঞ্জয় ইউটিউব চেনেল। তো বন্ধুবান্ধৱীসকল, আজি এটা গুৰুত্বপূৰ্ণ টপিক লৈ আহিছোঁ। তো সম্পূৰ্ণ ভালদৰে চাই ল'ব। তো টপিকটো হৈছে যে আপোনালোকে কেইদিনমান আগতে অসম পুলিচৰ ইণ্টাৰভিউ দিলে। তো কিছুমানে কেণ্ডিডেটে ৰিটেন পৰীক্ষাত পাছ কৰিছে, তো কিছুমানে পাছ কৰিব পৰা নাই। তো যিসকলে ৰিটেন পৰীক্ষা দিব পৰা নাই বা নামটো অহা নাই, তো সিহঁতৰ বাবে আকৌ এটা গুড নিউজ। ফাইনেলি অসম পুলিচৰ এডভাৰ্টাইজমেণ্ট মুকলি কৰি দিব অহা ছেপ্টেম্বৰ মাহত আৰু কেইমাহ পিছতে আপোনালোকে অসম পুলিচৰ আকৌ নতুন এপ্লাই কৰিব পাৰিব। যিসকলে কেণ্ডিডেটে 1 মাহ 2 মাৰ্কৰ বাবে ৰিটেন পৰীক্ষা দিব নোৱাৰিলে, আপোনালোকৰ ভিভা টেষ্টতো নাম নাহিলে, তো সিহঁতৰ বাবে এটা গুড নিউজ। আপোনালোকে প্ৰথমত ভিডিঅ'টো চাই লওক। আমি যাতে ভাল কৰি ইনভেষ্টিগেট কৰিব পাৰোঁ, পুলিচৰ যিমানবিলাক জনমুখী কাম, চাৰ্টিফিকেট ভেৰিফিকেশ্যন, এইবিলাক যাতে তৎপৰ কৰি দিব পাৰে, পুলিচৰ নিযুক্তি যাতে নিয়মীয়াকৈ হয়, এই গোটেই কথাবোৰে আলোচনা কৰা হৈছে। ছেপ্টেম্বৰত আগতে আৰক্ষীৰ নিযুক্তিও হয় আৰু ছেপ্টেম্বৰত নতুন এডভাৰটাইজো ওলায়। আমাৰ গোটেই কনচেপ্টটোৱে হ'ল যে অসম আৰক্ষীত কোনো খালী পথ থাকিব নালাগে। তো ফ্ৰেণ্ডসকল, আপোনালোকে ভিডিঅ'টো চাইছে। তো ভিডিঅ'ত আমাৰ মামাই চিফ মিনিষ্টাৰ ছাৰে কৈছে যে ছেপ্টেম্বৰ মাহতে অসম পুলিচৰ আকৌ নতুন পদ আহি আছে। লগতে অসম পুলিচৰ লগতে গ্ৰেড 3 গ্ৰেড 4ৰো ডিচেম্বৰ মাহতে এডভাৰ্টাইজমেণ্ট মুকলি কৰি দিব। তো বন্ধু বান্ধৱীসকল, প্ৰতি বছৰে এতিয়া চাকৰিৰ এডভাৰ্টাইজমেণ্ট মুকলি কৰি আছে আমাৰ চিফ মিনিষ্টাৰ ছাৰে। তো এইটো আমাৰ বাবে এটা গল্ডেন চান্স। তো আজিৰ পৰাই আপোনালোকে অসম পুলিচৰ বাবে প্ৰিপাৰেশ্যন লওক। আজিৰ পৰাই ৰানিং ষ্টাৰ্ট কৰক, কাৰণ ইয়াৰ পিছতো যাতে 1 মাহ 2 মাৰ্কৰ বাবে যাতে পস্তাব নালাগে যে মই 1 মাহৰ বাবে ৰিটেন পৰীক্ষা দিব নোৱাৰিলোঁ, মেৰিট লিষ্টত নাম নাহিল, কাট অফ মাৰ্কত বহু হাই গৈছে, এনেধৰণে যাতে আপোনালোকৰ প্ৰব্লেম ফেচ কৰিবলগীয়া নহয়। সেইবাবে আজিৰ পৰাই প্ৰেক্টিছ কৰক, যাতে ছেপ্টেম্বৰ মাহত এডভাৰ্টাইজমেণ্ট মুকলি কৰি দিব। ছেপ্টেম্বৰ মাহৰ পৰাই অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ যাব। অহা 2026ত ইণ্টাৰভিউ আৰম্ভ হ'ব। তো বন্ধু বান্ধৱীসকল, এইটো আমাৰ বাবে এটা ভাল খবৰ যে অসম পুলিচৰ আকৌ এডভাৰ্টাইজমেণ্ট মুকলি কৰি দিব ছেপ্টেম্বৰ মাহতে, আৰু গ্ৰেড 3 গ্ৰেড 4ৰো এডভাৰ্টাইজমেণ্ট আহি আছে। তো বন্ধু বান্ধৱীসকল, এইটো এটা গুড নিউজ আমাৰ মামাই জনাইছে। তো এই ভিডিঅ'টো চাই আপোনালোকে গম পাই গৈছে যে ছেপ্টেম্বৰ মাহতে এডভাৰ্টাইজমেণ্ট মুকলি কৰি দিব। তো আজিৰ পৰাই প্ৰিপাৰেশ্যন লওক, যাতে আগন্তুক পৰীক্ষাৰ বাবে নিজকে প্ৰিপাৰেশ্যন ল'ব পাৰে, যাতে ইণ্টাৰভিউ যাতে ভাল হয়, এক্সিলেণ্ট মাৰ্কছ যাতে থাকে, যাতে এইবাৰ যাতে চাকৰিটো ল'ব পাৰে। তো ফ্ৰেণ্ডসকল, ভিডিঅ'টো কেনেকুৱা লাগিছে? যদি ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।